আসসালামু আলাইকুম। দক্ষিণ শালমাৰা মানকাচৰ জিলাবাসী ৰাইজ, কালি আমাৰ খাৰুৱাবান্ধা খেলপথাৰত এক বিশাল নিৰ্বাচনী সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাত থাকিব আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনালোকৰ প্ৰিয় গৌৰৱ গগৈ ডাঙৰীয়া, লগতে অখিল গগৈ ডাঙৰীয়া, আলকা লাম্বা, তাৰপিছত আৰু অহা কথা আছে আমাৰ নুৰুল হুদা ডাঙৰীয়া থাকিব, আপোনালোকৰ প্ৰিয় নেতা ডক্টৰ মতিউৰ ৰহমান মণ্ডল থাকিব, আৰু লগতে মেঘালয়ৰ পৰা দুই এজন নেতা অহা কথা। গতিকে উক্ত সভাত আপোনালোকে সকলোকে ৰাতিপুৱা 9টা বজাৰ ভিতৰত আহিবলৈ আহ্বান জনাইছোঁ। যিহেতু হেলিকপ্টাৰ যোগে আহিব, গতিকে আপোনালোকে দেৰি নকৰিব। 9টা বজা মানে আমালোকে 9টা বজাৰ ভিতৰতে তাতে থাকিব লাগিব, কাৰণ 9টা বজাত হেলিকপ্টাৰ নমাৰ কথা হৈ চলি আছে। আৰু লগতে মই সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে যদি কষ্টও হয়, কাৰণ আমি যাতায়াতৰ ব্যৱস্থা কৰি আছোঁ যদিও সকলোৰ কাৰণে হয়তো কৰা সম্ভৱ নহ'ব, কাৰণ এইফালে কালাপানীত এখন সভা আৰু এইফালে আপোনাৰ মানকাচৰত আৰু এখন সভা কালি হ'ব। তো গতিকে আপোনালোকে সকলোৱে নিজা চেষ্টাৰে হ'লেও আৰু অলপ অৰ্থ ব্যয় কৰিব লগা হ'লেও আপোনালোকে যি 1-1.5 মাহ কষ্ট কৰিছে, সেই কষ্টৰ ফল কালি আমি দেখুৱাব লাগিব। সেই কষ্ট যে আমাৰ সফল হৈছে, কালিৰ গেডাৰিঙে সেই কিমান সফল হৈছে কালিৰ গেডাৰিঙে তাক প্ৰমাণ কৰিব। গতিকে মই কংগ্ৰেছ প্ৰেমী ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে যদি টেম্পো বা যিবিলাক আমি পিক আপ সেইবিলাকৰ ব্যৱস্থা কৰিছোঁ, সেইবিলাক যদি নাপায়ো নিজৰ ফালৰ পৰা আপোনালোকে অনুগ্ৰহ কৰি, সকলোৰে নিশ্চয় বাইক আছে, তো বাইকেদি হ'লেও যেনে তেনে আপোনালোকে 9টা বজাৰ ভিতৰত আমাৰ খাৰুৱাবান্ধা খেলপথাৰত উপস্থিত হওক। আৰু আশা ৰাখিছোঁ যে আপোনালোকে সকলোৱে সহায় কৰিব, সকলোৱে সহযোগ কৰিব, আৰু একেলগে মিলি আমি কালিৰ যি আমাৰ নিৰ্বাচনী সভা আছে, সেই সভাতে আমি দেখুৱাই দিম যে ইয়াতে AIDF আৰু AGP দুয়ো দলে মিলি যিমান ভোট পাব, তাতোকৈ যে আমি বেছি ভোট ইনশাল্লাহ পাম। ধন্যবাদ, নমস্কাৰ।